বিৰতি পিছলৈ চৰ্চালৈ দৰ্শকক স্বাগতম জনাইছো আমি আলোচনা কৰি আছো মুখ্যমন্ত্ৰী তৰুণ গগৈ শেহতীয়াভাৱে যি বক্তব্য ৰাখিবলৈ লৈছে সেই বক্তব্যই তেখেতৰ ব্যক্তিত্বত আঘাত হানিছে নেকি আমাৰ লগত কথা পাতিবলৈ আছে অৰুণ গোস্বামী অজয় দত্ত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী যোৰহাটত উপস্থিত আছে উৎপল আমাৰ সাংবাদিক উৎপলৰ কাষলৈ যাব বিচাৰিম এবাৰ পুনে পুনে যে উৎপলৰ লগত উপস্থিত আছে যোৰহাটৰ নৱপ্ৰজন্মৰ কিছু সংখ্যক লোক মই উৎপল তেওঁলোকৰ পৰা জানিব বিচাৰিম যে গগৈৰ শেহতীয়া বক্তব্যৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই কি ক'ব বিচাৰে যে গগৈ ভাৱমূৰ্তি প্ৰসংগত তেওঁলোকে কি ক'ব বিচাৰে উৎপল হয় অতনু ভূঞা এই মুহূৰ্তত যোৰহাটৰ কেইবাখনো মহাবিদ্যালয় নৱপ্ৰজন্মক লৈ আমি উপস্থিত আছো আৰু পুনে পুনে আমি তেওঁলোকৰ মতামত জানিব বিচাৰিছো বৰ্তমান মুখ্যমন্ত্ৰী তৰুণ গগৈ যি বক্তব্য আৰু ভাৱমূৰ্তি লৈ তেওঁলোকে কি মন্তব্য আগবঢ়ায় যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আমাৰ লগত উপস্থিত আছে তুমি কি ক'ব বিচাৰিবা যে মুখ্যমন্ত্ৰী যিখিনি বক্তব্য আগবঢ়ায় বিভিন্ন সময়ত টেলিভিছনৰ স্ক্ৰীণত দেখিছা তোমালোকে কি ভাবা মুখ্যমন্ত্ৰী বক্তব্যবিলাকক লৈ তেওঁ এজন অসমৰ মানে জনসাধাৰণৰ এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি তেওঁ আমাৰ মুখ্যমন্ত্ৰী তেওঁৰ মানে কাণ্ড কাৰখানাবোৰে আমাক যথেষ্ট লজ্জাত পেলায় যিহেতু তেওঁ আমাৰ যোৰহাটৰ সন্তান আৰু মই এগৰাকী যোৰহাটৰ বাসিন্দা হিচাপে তেওঁক এই কাৰ্যকলাপবিলাকক লৈ খুবেই লজ্জিত বোধ কৰোঁ আৰু তেওঁ বাতৰি কিছুমান যিবোৰ কেতবোৰ শিৰোনাম তেওঁৰ নামত প্ৰকাশ পোৱা যায় বহুৰূপী চৰিত্ৰত তেওঁলোকে যিখিনি তেওঁৰ বিষয়ে প্ৰকাশ পাইছে তেওঁ কেতিয়াবা দেখা পাম এই ঢুলীয়াৰ ৰূপত কেতিয়াবা দেখা পাওঁ চাইকেল আৰোহীৰ ৰূপত আৰু তেওঁ যেনে তল মন্তব্য কৰে কেতিয়াবা প্ৰশ্ন কৰে হুইজ বদৰুদ্দিন আৰু প্ৰয়োজন অনুসৰি কয় কংগ্ৰেছৰ বাবে খোলা আছে বদৰুদ্দিনৰ দুৱাৰ অহৰহভাৱে তেওঁ এইখিনি তুলুঙা মন্তব্যই বহুত মানে আমাক লজ্জাত পেলায় আৰু আমাৰ খুব মানে আমাৰ শংকাবোৰক লৈ জনসাধাৰণৰ আৱেগ অনুভূতিক লৈ তেওঁ হেতালি খেলা বুলিয়ে ক'ব পাৰি হয় আচলতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে নৱপ্ৰজন্মৰ মন্তব্য মই আপোনাৰ ওচৰলৈ আহিব খুজিছো কি ক'ব আপুনি মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বক্তব্য আগবঢ়ায় টেলিভিছনৰ স্ক্ৰীণত প্ৰায় আপোনালোকে দেখে কি ক'ব তেওঁৰ মন্তব্যবিলাকক লৈ আপোনালোক কিমান কেনেধৰণে গুৰুত্ব দিয়ে আপোনালোকে আচলতে মুখ্যমন্ত্ৰী তৰুণ গগৈ মহোদয়ে আমাৰ গোটেই অসমৰ মানুহক আচলতে আৱেগৰ লগত আচলতে তেওঁ বহুৱালি কৰে সদায় তেখেতে আপোনালোকে সদায় দেখি আহিছে যে যেতিয়াই অসমত এটা গড় মৰে তেওঁ এটাই উদাহৰণ দিয়ে যে ভূটানতো গড় মৰে অসমত যেতিয়া বানপানী হয় কয় যে অসমৰ মানুহে আপোনাৰ ভূৰ ল'ব লাগে গতিকে এনেকুৱা ধৰণৰ আচলতে তেওঁ অবান্তৰ কিছুমান কথা কৈ পেলাই অসমৰ ৰাইজৰ যি আৱেগ অনুভূতি যি কষ্টত মানুহ মানে বানপানীত অতিবাহী থাকে সেই সময়ত আচলতে তেওঁ মাইণ্ড ডাইভাৰ্ট কৰে সদায় উপলুঙা সূচক মন্তব্য কৰি পেলাই তেওঁ মাইণ্ড ডাইভাৰ্ট কৰে আৰু সমস্যাটোৰ পৰা সদায় আঁতৰি আহে যেতিয়া অসমত এটা সমস্যা আহি পৰে তেওঁ সমস্যাটোক কেনেকৈ সমাধান কৰিব এই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ ভূমিকা নলৈ একমাত্ৰ এই বহুৱালি কৰে আচলতে ভাৰতবৰ্ষত আপোনালোকে দেখিছে বহুত মুখ্যমন্ত্ৰী আছে কিন্তু অসমৰ যিজন আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ মহোদয় তেখেতক লৈ এটা সুপতি বুলি এটা অনুষ্ঠান আজি বহুত দিনৰ পৰা পৰিৱেশন হৈ আহিছে গতিকে মই এইটো কথাই ক'ব বিচাৰো যে এনেকুৱাই এজন মুখ্যমন্ত্ৰী তেওঁক লৈ পেলাই অসমত এটা সুপতি বুলি এটা অনুষ্ঠানে পৰিৱেশন হ'বলৈ লৈছে গতিকে ই আমাক সঁচাকৈ যোৰহাটীয়া হিচাপে আমি ইয়াক লৈ আমি লজ্জা অনুভৱ হয় আৰু এজন উৎপল মই আপোনাৰ ওচৰলৈ যাম উৎপলৰ ওচৰলৈ মই পুনৰ কিছু সময়ৰ পিছত যাম অৰুণ গোস্বামী ডাঙৰীয়া আছে অৰুণ গোস্বামী ডাঙৰীয়া দেখা গ'ল যে এজন যুৱ প্ৰজন্মৰ যুৱকে ক'লে যে তৰুণ গগৈ মাইণ্ড ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে অৰ্থাৎ মূল বিষয় আচলতে আপুনি কি ভাবে যে গগৈ ডাঙৰীয়া এইটো ৰাজনৈতিক কৌশল নে বিষয়বস্তুৰ পৰা ফালৰিকতাৰ বাবে এনেধৰণৰ মন্তব্য কৰে নে স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মুখৰ পৰা এইবোৰ কথা ওলাই যায় কিন্তু তৰুণ গগৈয়ে নিজ মুখৰে স্বীকাৰ কৰিছে যে তেওঁ ড্ৰামাবাজ বেয়া পায় ড্ৰামাবাজ কৰিব নোৱাৰে অৰুণ গোস্বামী ডাঙৰীয়া না তেওঁ স্বতঃস্ফূৰ্তভাৱে কয় তেওঁ মানে ডাইভাৰ্চন কৰাৰ পিছত এই ডিপ্ল'মেচিবোৰ তেওঁ নাজানে ডিপ্ল'মেট তেওঁ নহয় ঠিকেই কৈছিলে তেখেতে ডিপ্ল'মেট নহয় এতিয়া এনেই মুখত আহিলে ফটকৈ কৈ দিলে আৰু এই কথাটো তেখেতে আকৌ প্ৰথম 7 বছৰমান কোৱা নাছিলে এতিয়া চিধাই আহিলে গড় মৰিছে তেখেতে একশ্যন লোৱা নাই নলৈ পেলাই কৰ্ম নকৰি পেলাই তেখেতে কয় আফ্ৰিকাতো গড় মৰিছে এইটো কথা নহয় এনেকুৱা ধৰণৰ কথাবোৰ তাহানি ইন্দিৰা গান্ধীয়েও কৈছিলে এইবিলাক ঘোষ ক'ত নাখায় দুৰ্নীতি ক'ত নাই তেখেতে ইন্দিৰা গান্ধীৰ বুদ্ধিটোকে তেখেতে লৈছে নেকি এই ডাইভাৰ্চনৰ কথা নহয় আচলতে স্বতঃস্ফূৰ্তভাৱে তেখেতে মুখৰ পৰা সেই মুহূৰ্তৰ কথাটো ওলাই যায় উত্তৰ নাই আকৌ চক্ৰৱৰ্তী চাইছে স্বতঃস্ফূৰ্তভাৱেই কৈছে কিন্তু কথা হৈছে কি মুখ্যমন্ত্ৰীৰ কথাৰ লগতে মই এইটো কওঁ যে আজি ভাৰতবৰ্ষত অকল অসমতেই নহয় যিটো পাৰ্লিয়ামেণ্টাৰী ডিবেট আমাৰ ৰাজনৈতিক নেতাসকলৰ যিটো তেওঁলোকৰ কথন ভংগী বক্তৃতাৰ যিটো অৰেটৰিয়েল স্কিল আজি স্বাধীনতাৰ আগত ভাৰতবৰ্ষৰ যিসকল মুক্তিযোদ্ধা আছিল তেওঁলোকে বহুতখিনি সৰহখিনি আছিলে গ্ৰেট অৰেটৰ বিপিন মাল লোকমান্য তিলক এইবিলাকো আছিলে বিচক্ষণ বক্তা আৰু সেই বিচক্ষণ বক্তাবিলাকৰ পিছত যেতিয়া আমাৰ ভাৰতবৰ্ষৰ কনষ্টিটুৱেণ্ট এছেম্বলি হ'ল সেই কনষ্টিটুৱেণ্ট এছেম্বলিটো শ্যামা প্ৰসাদ মুখাৰ্জী কে.টি. শ্বাহ মিনু মাছানী নাথ পাই ডক্টৰ লোহিয়া হেম বৰুৱা হীৰেণ মুখাৰ্জী গোপাল স্বামী আয়েংগাৰ তেজ বাহাদুৰ চাপ্ৰু মদন মোহন মালব্য এইবিলাক
যি তেওঁলোকৰ কথন ভংগী তেওঁলোকৰ অৰেটৰিয়েল স্কিল আমাৰ অসমতো যেতিয়া স্বাধীনতা আন্দোলন হৈছিলে জনসাধাৰণক আবেগ মানে উৎসাহিত কৰিবৰ কাৰণে তৰুণৰাম ফুকনৰ যিটো ভাষণ তৰুণৰাম ফুকন আছিল এজন বিচক্ষণ বক্তা আৰু তেওঁলোকৰ স্বাভাৱিক যিটো সাৱলীল গতি তেওঁলোকে কথা কৈছিলে কিন্তু বৰ্তমান যুগত কি হ'ল আমাৰ গৌৰী শংকৰ ভট্টাচাৰ্যৰ দৰে দেৱেশ্বৰ শৰ্মা মইনুল হক চৌধুৰী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী এইসকল যেতিয়া আছিলে তেওঁলোকে আসাম এছেম্বলিত তেওঁলোকে ভাল ধৰণে বক্তব্য দিব পাৰিছিলে কিন্তু প্ৰথমতে মনত ৰখা লাগিব যেতিয়া প্ৰতিজন ৰাজনীতিবিদে আমাৰ ৰামায়ণৰ যুগতে ৰামচন্দ্ৰক কেনেকৈ কথা ক'ব লাগিব বৈশিষ্ট্য শিকাইছে তুমি ৰজা হৈছা তুমি কেনেধৰণে কথা ক'বা কোন সময়ত শিকাইছিলে যুধিষ্ঠিৰক ভীষ্মই শিকাইছিলে চাণক্যই শিকাইছিলে কৌটিল্যই চন্দ্ৰগুপ্তক কিন্তু আমাৰ যিসকল আজি তৰুণ গগৈ হওক বা আমাৰ অসমৰ যিসকল মন্ত্ৰী আছে বা MLA আছে তেওঁলোকক কোনেও গাইডেঞ্চ দিয়া নাই তৰুণ গগৈক আজি কোনেও ক'ব শিকোৱা নাই যে আজিৰ যুগত আমাৰ এনেকুৱা হৈছে নেকি তৰুণ গগৈ বক্তব্য কয় তেওঁৰ পৰামৰ্শ তাতে খুব ভাল হৈছে বুলি আচলতে সেই চাটুকাৰ কিছুমানে তেওঁ যদি কয় যে এইটো বেয়া ধৰণে নক'বলগীয়া কথা কৈছে কিন্তু সেই কথাটো চাটুকাৰসকলে কয় ছাৰে ঠিকেই কৈছে এই যে কোৱা তেওঁ শুধৰণি হোৱা নাই কিন্তু যেতিয়া মোৰ নিজতে পাইছোঁ আমি যেতিয়া চাকৰি কৰি আছিলোঁ আমি মুখ্যমন্ত্ৰী কোনো সময়ত ছাৰ এইটো কিন্তু প্ৰেছত যাব নালাগে এইটো আপোনাক দিগদাৰ কৰিব সেইখিনি আমি ক'বৰ কাৰণে সাহস আছিলে কিন্তু বৰ্তমান যিসকলে বিষয়ে কাম কৰে তেওঁলোকে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিব নোৱাৰে এইখিনিতে দৰ্শকসকলক জ্ঞাতাৰ্থ এজনে যে আপোনালোকে হয়তো টেলিভিশ্যনৰ স্ক্ৰীণত মই আন এটা প্ৰসংগ আনো বিভিন্ন টেলিভিশ্যনৰ চৰ্চা এনেধৰণৰ অনুষ্ঠানত কেইজনমান নিৰ্দিষ্ট ব্যক্তিক বুদ্ধিজীৱী দেখে নিৰ্দিষ্ট সাহিত্যিকক দেখে আপোনালোকে হয়তো মাজে মাজে প্ৰশ্ন কৰে যে কেৱল এওঁলোকে বুদ্ধিজীৱী নেকি কেৱল এওঁলোকে সাহিত্যিক নেকি টেলিভিশ্যনৰ তাৰ মাজত প্ৰব্লেম আছে বহু সাহিত্যিক আছে খুব ভাল লিখে বহু বুদ্ধিজীৱী আছে খুব ভাল লিখে কিন্তু টেলিভিশ্যনৰ স্ক্ৰীণত কথা ক'ব নিবিচাৰে কথা ক'ব নোৱাৰে আৰু সেইবাবে বহু টেলিভিশ্যন চেনেলে যথেষ্ট বিশিষ্ট বুদ্ধিজীৱী আছে বিশিষ্ট সাহিত্যিক আছে যে টেলিভিশ্যন চেনেলৰ এনেধৰণৰ টক শ্ব'ত তেওঁলোকক আমন্ত্ৰণ নজনায় এইবাবে যদিও তেওঁলোকে ভাল লিখে কিন্তু টেলিভিশ্যনৰ সন্মুখত তেওঁলোকে কথা ভালকৈ ক'ব নোৱাৰে আজি সেই একেটা প্ৰশ্ন হৈছে নৰেন্দ্ৰ মোদী বনাম প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাষণ দিয়ে সন্মুখত কোনো কাগজ এখন লৈ ভাষণ নিদিয়ে স্বতঃস্ফূৰ্ত ভাষণ দিয়ে ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে সন্মুখত এখন কাগজ লৈ লিখিত ভাষণ পাঠদান কৰে যাৰ ফলত মোদীৰ ভাৱমূৰ্তি যথেষ্ট পৰিমাণে উজ্জ্বল হৈছে গতিকে আজিৰ টেলিভিশ্যনৰ যুগ এই টেলিভিশ্যনৰ যুগত অসমতো বিৰোধী দলৰ এনেধৰণৰ নেতা আছে যি টেলিভিশ্যনৰ সন্মুখত যেতিয়া বিবৃতি দিয়ে এখন ষ্টেটমেণ্ট লৈ পেলাই সন্মুখত পঢ়ি পেলাই বিবৃতি দিয়ে যাৰ ফলত সেই নেতাজনৰ ভাৱমূৰ্তি যি ধৰণে উজ্জ্বল হ'ব লাগে সেইধৰণে উজ্জ্বল নহয় এইখিনি মই অজয় দত্ত ডাঙৰীয়াৰ ওচৰত যাওঁ যে আপুনি দুইটা যুগ দেখিছে টেলিভিশ্যনৰ যুগো দেখিছে টেলিভিশ্যনৰ আগৰ যুগো দেখিছে আগৰ যুগৰ নেতৃত্বকো পাইছে টেলিভিশ্যনৰ যুগৰ নেতৃত্বকো পাইছে আপুনি কি ভাবে যে মই বিশেষ নাখাওঁ অৰবিন্দ কেজৰিৱালৰ দৰে নেতাই আজি দিল্লীত মুখ্যমন্ত্ৰী হ'ল টেলিভিশ্যনে ইয়াৰ বাবে গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা নাইনে ডেফিনেটলি মানিবই লাগিব যে আজিৰ দিনত আমি চব বস্তু চকুৰ আগত আহি যায় মুহূৰ্তৰ ভিতৰত আপোনালোকে আমাৰ চকুৰ আগত আনি পেলাইছে সেইটো ক্ষেত্ৰত টেলিভিশ্যনৰ ইলেক্ট্ৰনিক মিডিয়াৰ যিটো দান বৰঙণি সেইটো অস্বীকাৰ কৰাৰ কোনো উপায় নাই কিন্তু মুখ্যমন্ত্ৰী মই এটাই দোষ দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয় আনক কিন্তু হেল্প কৰি আছে তেওঁৰ সংযমৰ অভাৱত তেওঁ নৰেন্দ্ৰ মোদীৰ বিষয়ত তেওঁ যিমান গালি পাৰি আছে নৰেন্দ্ৰ মোদীক অসমত ইমান জনাই নাছিল নৰেন্দ্ৰ মোদী আজিলৈকে কিন্তু তেওঁক ভালকৈ চিনি নাপায় বা এটা মন্তব্য কৰা নাই বা প্ৰফুল্ল মহন্ত নাইবা সৰ্বানন্দ সোণোৱালক তেওঁ ডেইলি গালি পাৰি আছে তেওঁ নাজানে তেওঁ হয়তো ইনডাইৰেক্টলি তেওঁৰ নিজৰে ক্ষতি কৰি আছে তেওঁৰ সংযমৰ অভাৱটো হৈছে তেওঁ হঠাতে কৈ পেলাই কথাবিলাক আৰু টেলিভিশ্যনটো মানুহক লগে লগে চাৰিওফালে লৈ যায় এইটো তেওঁলোকে পাহৰি যায় নেকি টেলিভিশ্যনৰ আৰু তেওঁ এটা বাক সংযমটোৱেই মেইন প্ৰয়োজন তেওঁ বাক সংযম হেৰাই পেলাইছে আৰু মই এটা কথা আগতে কৈছিলোঁ তেওঁ বোধকৈ নিৰাপত্তাহীনতাত ভুগিছে নেকি তেওঁ সদায় ভাবি আছে যে মোৰ যাব গৈ আৰু এটা কথা অসমীয়া বিটো তেওঁ মানে আমাৰ গগৈ ডাঙৰীয়াৰ জীৱনত এটা পাৰ্ট হৈ গৈছে বিবাদ বিষয়নুবাদ বিশৃংখলা বিদেশ ভ্ৰমণ বিবাহ উদযাপন আৰু বিচৰণ আৰু বিদ্ৰুপ সদায় তেওঁ বিদ্ৰুপৰ খোৰত কিয় কথা কয় তেওঁ এইটো মুখ্যমন্ত্ৰী এজন ভাৱ গম্ভীৰ আমি চাব খুজিছোঁ আমি অসমৰ প্ৰথম 6গৰাকী মুখ্যমন্ত্ৰীক আমি দেখিছোঁ তেওঁলোকৰ ভাৱ গম্ভীৰ এটা পৰিৱেশ আছিলে তেওঁলোকক দেখিলে একটা ভক্তিভাৱ জাগিছিলে আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পাৰ্চনেলি মোৰ কাকো ক'ব লগা নাই তেওঁক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ কিন্তু তেওঁক মই অনুৰোধ কৰিম এটা এজনী ছাত্ৰী যোৰহাটৰ বৰ সুন্দৰ কথা ক'লে তেওঁ নিজৰ কনষ্টিটিউচি ছাত্ৰী তেওঁ ক'লে যে আমি লাজ পাওঁ আমাক লাজ দিব নালাগে মুখ্যমন্ত্ৰীলৈ মোৰ অনুৰোধ আপুনি নিজৰ এই ক্ষেত্ৰত ৰত্নবুঢ়ীয়ে এটা ভাল কথা কৈছিলে আৰম্ভণিতে যে মুখ্যমন্ত্ৰী পৰামৰ্শদাতাসকলে তেওঁক বুজাই দিছে যে আপুনি ঘনে ঘনে টেলিভিশ্যনৰ মুখলৈ আহিলে যে আপুনি বিখ্যাত হ'ব
এই কথাটো মুখ্যমন্ত্ৰীয়ে মই আগতে কৈছিলোঁ তেওঁ কিছু বহুত পৰিমাণে তেওঁ সৰল আৰু সেইকাৰণে সেই পৰামৰ্শদাতাজনে যিজনে হওক মই নামেই ক'ব পাৰোঁ এতিয়া কিন্তু নাম নকওঁ সেই পৰামৰ্শদাতাই তেওঁক কৈছে আৰু চাটুকাৰসকলে প্ৰশংসা যিসকলে আৰু তেওঁক লৈ পেলাই এটা হেৰি উলিয়াইছে নহয় চিনেমা উলিয়াইছে নহয় যে ইমান চাটুকাৰ আছে যে সেইসকলে যে তেখেতক ক্ষতি কৰিছে সৰল মানুহ কাৰণে তেখেতক বুজা নাই কথাটো আৰু সেই পৰামৰ্শদাতাকেইজনে তেওঁক মানে কৈছে আপুনি ঘনে ঘনে টেলিভিশ্যন ল'ব বাকীবোৰ আঁতৰি যায় কিন্তু হয় আজিকালি দেখিছোঁ মই তেখেতৰ সুৰত দেখিছোঁ হয় আজিকালি তেখেতৰ টেলিভিশ্যন দেখিলে আগবাঢ়ি আহে মইতো আচৰিত পাইছোঁ এইখিনি এনেধৰণৰ দিছপৰৰ খবৰ এটা আছে যে বিসম্বাদী শিবিৰ যেতিয়া তৎপৰ হৈ পৰিছিল বিসম্বাদী এজন নেতা নিজৰ এটা ব্যক্তিগত টেলিভিশ্যন চেনেল আছিল বুলি কোৱা হৈছে তেওঁ পৰিয়ালৰ টেলিভিশ্যন চেনেল আছিল সেই টেলিভিশ্যন চেনেলটোত সেই মন্ত্ৰীজন বা সেই নেতাজনে বিভিন্ন সময়ত বক্তব্য ৰাখি থাকে এনে অৱস্থাত মুখ্যমন্ত্ৰী একাংশ পৰামৰ্শদাতাই ক'লে যে যিহেতু বিসম্বাদী নেতাজনৰ নিজস্ব টেলিভিশ্যন চেনেল এটা আছে আপুনিও বিভিন্ন টেলিভিশ্যন চেনেলৰ সন্মুখত বক্তব্য ৰাখক তেতিয়া আপোনাৰ বক্তব্য সেই বিসম্বাদী নেতাজনৰ বক্তব্যতকৈ আপোনাৰ বক্তব্য গুৰুত্ব পাব আৰু যাৰ পৰিণতিত আজি তৰুণ গগৈ য'তে ত'তে যেতিয়াই তেতিয়াই টেলিভিশ্যনৰ সন্মুখত আহিবলৈ ওলাইছে এইবাৰ আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ নগাঁৱৰ কেইজনমান মানুহৰ ব্যক্তিত্ব বক্তব্য তৰুণ গগৈৰ বক্তব্যৰ ওপৰত নগাঁৱৰ এই ব্যক্তিসকলে কি ক'ব বিচাৰিছে অসমৰ দৰে এখন গুৰুত্বপূৰ্ণ সমস্যাবহুল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমি মাননীয় মুখ্যমন্ত্ৰী তৰুণ চন্দ্ৰ গগৈ ডাঙৰীয়াৰ পৰা কেতবোৰ বাক্য শুনি স্তম্ভিত হৈ পৰোঁ প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰীজনৰ ওপৰতেই ৰাজ্যখনৰ প্ৰতিজন মানুহে ভৰসা কৰে গতিকে তেওঁৰ কথাৰ আৰু কামৰ ওজন থকা উচিত এতিয়া তেওঁ যেতিয়া কয় যে অসমত বানপানী হ'লে আমেৰিকাতো বানপানী হয় অসমত গড় হত্যা হ'লে তেওঁ যেতিয়া কয় যে গড় হত্যানো ক'ত নহয় ৰাস্তা ঘাটনো ক'ত বেয়া নাই এই ধৰণৰ কথাবিলাক যেতিয়া কয় তেতিয়া আমি সাধাৰণ ৰাইজ হতাশ হওঁ অসমৰ তেওঁ এগৰাকী মুখ্যমন্ত্ৰী আৰু অসমৰ জনসাধাৰণৰ তেওঁ এগৰাকী মুৰব্বী তেওঁৰ গাৰ্জেন গতিকে তেখেতে কথা বতৰা কওঁতে খুব চাই চিতি কৰিব আৰু তেওঁলোকে যি থলুৱা মন্তব্যত সেই মন্তব্যবিলাক মানে গ্ৰহণযোগ্য নহয় আমি যোৱাকালি সংবাদ মাধ্যমত দেখিছোঁ তেওঁ মানে কিছুমান কথা কয় তেওঁ কিছুমান কথা এনেকৈ কৈছে যে তেওঁ পত্নীয়ে কিছুমান কথা মনত পেলাই দিব লাগে এইবিলাক কথা আচলতে গ্ৰহণযোগ্য কথা নহয়